গুৱাহাটীৰ পাণ্ডুৰ শংকৰনগৰত নিশা চুৰিৰ ঘটনা মা মনসা নিউ জুৱেলাৰীত সংঘটিত এই ঘটনা চুৰে ৰাস্তাতে খুলিলে জুৱেলাৰীৰ পৰা উলিয়াই অনা অলংকাৰৰ বাকচ চুৰিকাণ্ডৰ দৃশ্য বন্দী হ'ল চিচিটিভি কেমেৰাত কেবা লাখ টকাৰ গহনা লুট কৰি লৈ যায় চুৰৰ দলটোৱে মা মনসা নিউ জুৱেলাৰীত সংঘটিত হৈছে এই ঘটনা আপোনালোকক দেখুৱাইছো চিচিটিভিত বন্দী হোৱাৰ সেই দৃশ্য এই চুৰকেইটাই কিদৰে প্ৰৱেশ কৰিছিল চুৰকেইটাই সেই চুৰিকাণ্ড সংঘটিত কৰাৰ সময়ত প্ৰৱেশ কৰাৰ দৃশ্য আপোনালোকে দেখিবলৈ পাইছে চুৰে ৰাস্তাতে খুলি লৈ গ'ল জুৱেলাৰীৰ পৰা উলিয়াই অনা অলংকাৰৰ বাকচ চুৰিকাণ্ডৰ দৃশ্যবন্দী হ'ল চিচিটিভি কি হৈছিল দাদা ঘটনাটো কালি যোৱাকালি ৰাতি দোকান চোকান ভাঙি লকাৰ চুকাৰ ওলাই লকাৰ এইপিনে ভাঙি বস্তু ওলাই লৈ গুচি গৈছে আৰু ৰাতিপুৱা গম পাইছোঁ বিল্ডিঙৰ মানুহে মোক কৈছে মই ওলাই চাওঁ সঁচাই তাৰপিছত মই গ'লোঁ থানাত কেছটো দিলোঁ এফআইআৰ দিলোঁ এফআইআৰ দি আৰু তাৰপিছত ছাৰ আহিলে দেখালে এটা দোকান চেক কৰিলে তাৰপিছত ছাৰে কিবা ব্যৱস্থা ল'ম বুলি কৈছে আৰু আপোনাৰ কি দোকান আছিল জুৱেলাৰী দোকান আৰু এই পথটোৰ নাম এইটো হ'ল BBC শংকৰনগৰ এই আপোনাৰ জুৱেলাৰী বস্তু লৈ গৈছে জুৱেলাৰী মানে হলিছে কিবা কিবা সৰু সৰু বস্তু কিবা এটা ব্যৱস্থা ল'ব লাগে আৰু পাব্লিকে বা আমাৰ কলনী মানুহে আমাৰ পুলিচৰ ফালৰ পৰাতো ল'বই না কৈছে আমাক ছাৰে কৈ দিছে বাকীটো চাই আছোঁ আমি আৰু কি আহিছিলে অঁ চালে ভিতৰত চাইছে লিখালি